বিক্ৰীৰ কেন্দ্ৰস্থল বুলিলে গুৱাহাটী মহানগৰীৰ ফাঁচী বজাৰৰ ফুলগলিৰ কথাই মনলৈ আহে। নাৰ্জী, গোলাপ, পদুম বিবিধ প্ৰকাৰৰ ফুল প্ৰত্যেক দিনে উপলব্ধ হয় এই বজাৰখনত। ব্যৱসায়ৰ অন্যতম ভেটিৰ সমান্তৰালকৈ গ্ৰাহকৰ চাহিদা পূৰণ কৰি আহিছে এই ফুলৰ বজাৰখনে। গেন্ধা, ৰজনীগন্ধা, গোলাপ, এইবিলাক জিপছ, এইবিলাক ৰজনীগন্ধা, এইবিলাক গোলাপ, এইবিলাক আপোনাৰ বটম ব্ৰাছ ভিতৰত আছে আৰু কিছুমান বস্তু আছে। মইতো 2004 পৰা কৰি আছোঁ। দামসমূহ কেনেকুৱা? দামসমূহ মানে বস্তুলৈ কথা আৰু এতিয়া ধৰি লওক, এতিয়া বৰ্তমান লজ হৈ আছে। কিয় লজ হৈ আছে? এই ধৰি লওক এইডাল গেন্দা, এই গেন্দাডালত আপোনাৰ 22 টকা 50 পইচা কিনা আছে। 22 টকা 50 পইচা কিনা থাকিলে আপোনাৰ 500 টকা পৰিল। কুৰি চিষ্টেম বিক্ৰী হয় আৰু এতিয়া আমি বিক্ৰী কৰি আছোঁ 20 টকাত, মানে কি 2 টকা 50 পইচা আমি লছত তাৰমানে বিক্ৰী কৰি আছোঁ। দৰ্শকসকল, এই মালাডাল আপোনালোকে নিশ্চয় ধৰিব পাৰিছে। বিবাহ পৰ্বত ব্যৱহাৰ কৰা হয়। দৰা কইনাই মাল্যদান কৰে আৰু এই বৰমালাৰ দামনো কিমান আমি অকণমান সেয়া জানিব বিচাৰিছোঁ। মই আগুৱাই গৈছোঁ। এই মালাডালৰ দাম কিমান? যদি দৰা লয় তেনেহ'লে 500 টকাৰ পৰা ষ্টাৰ্ট এযোৰত। এডাল নহয়, দুডাল। সৰ্বাধিক কিমানলৈকে? 5000 টকালৈকে আছে। কিন্তু যিমান পইচা দিব আপুনি সিমানে তাৰমানে কি বস্তুটো ভাল হ'ব আৰু মোটা হ'ব। ইয়াতকৈ মোটা হ'ব, ইয়াতকৈ 4 ডাবল মোটা হ'ব। আমি এতিয়া যিকোনো ক্ষেত্ৰতে যিটোত আমাৰ ফুল লগা হয় তাৰ মানে ফুলগলিতে অহা যায়। আমি এতিয়া মই বিয়া পাবৰ কাৰণে মোৰ লগৰ ল'ৰা এজনৰ বিয়া বা ফুল ইয়াতে চব ফুলখিনি বিচাৰিলে চবখিনি গোটেই পোৱা যায়। ফুলগলিতে কেনে অহা যায় আৰু। দৰ্শকসকল, এনেদৰে আজি আমি ফুলগলিৰ আভাস আপোনালোকক দিবলৈ চেষ্টা কৰিলোঁ। ভিডিঅ' জাৰ্নেলিষ্ট পংকজৰ সহযোগত মই চিম্পী গগৈ, বাতৰি বিভাগ, DD অসম।